বাংলাদেশত হিন্দুৰ ওপৰত হৈ থকা আক্ৰমণৰ বিৰুদ্ধে বৰপেটাত লোক জাগৰণ মঞ্চৰ বিশাল প্ৰতিবাদী সমদল। বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰাই বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা আক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে। দেশখনত বাংলাদেশৰ মৌলবাদীসকলে হিন্দু নাগৰিকৰ ওপৰত অমানসিক অত্যাচাৰ উৎপীড়ন চলোৱাৰ লগতে হিন্দু মঠ মন্দিৰসমূহ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। শেহতীয়াভাৱে স্কনৰ বিৰুদ্ধে ক্ৰমাৎ আক্ৰমণাত্মক হৈ পৰা বাংলাদেশ চৰকাৰে স্কনৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰৰ পিছতে বাংলাদেশৰ হিন্দু নাগৰিকসকলৰ ভৱিষ্যতক লৈ অধিক উদ্বিগ্ন হৈ পৰিছে সনাতনী সমাজ। বাংলাদেশৰ হিন্দুৰ ওপৰত চলা নিৰ্যাতন বন্ধ কৰা আৰু হিন্দু সুৰক্ষা প্ৰদানৰ দাবীত মঙলবাৰে লোক জাগৰণ মঞ্চৰ উদ্যোগত বৰপেটাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটাবাসীয়ে। বৰপেটা পৌৰসভা খেলপথাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী সমদল বৰপেটা চহৰ পৰিভ্ৰমণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। দুখ মনেৰে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিব লগা হৈছে। বাংলাদেশত মহম্মদ ইউনুছ নেতৃত্বাধীন যি চৰকাৰে তাত থকা হিন্দু সংখ্যালঘুৰ ওপৰত যি অমানসিক অত্যাচাৰ চলাইছে তাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু মই সকলো বিশ্বত থকা সকলো সনাতনী হিন্দুক অনুৰোধ কৰিছোঁ, সকলোৱে যাতে এক হৈ পেলাই ভাতৃত্ববোধৰে বান্ধ খাই এই অন্যায়ৰ বিৰুদ্ধে চিঞৰে আৰু বাংলাদেশ চৰকাৰক বাধ্য কৰি দিয়ে যে এই সংখ্যালঘু হিন্দুসকলক নিৰাপত্তা দিবৰ কাৰণে। আৰু ইয়াৰ লগতে মই ভাৰত চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত সঠিক ব্যৱস্থা লয়। কাৰণ এতিয়াই আমি যদি সজাগ নহওঁ, বাংলাদেশত যেনেকৈ পাকিস্তান আফগানিস্তানত যেনেকৈ হিন্দুৰ অস্তিত্ব নোহোৱা হ'ল, বাংলাদেশতো অতি কম সময়ৰ ভিতৰত অস্তিত্ব নোহোৱা হ'ব। আৰু ইয়াৰ লগত আৰু কি এখনি আছে যে যিটো অসমৰ আমাৰ আজি যিটো জনগাঁথনি, এই ক্ষেত্ৰত আমি যদি সজাগ নহওঁ ভৱিষ্যতে কিন্তু আমাৰ বাবে ইয়াৰ বহুত অশনি সংকেত আহি আছে। আমিও নিজে সজাগ হ'ব লাগিব, ভাতৃত্ববোধ আনিব লাগিব, সমাজত থকা যিবোৰ ভাগ এইবোৰ নোহোৱা কৰিব লাগিব আৰু এক হ'ব লাগিব। তেতিয়াহে আমি এক সনাতনী হিন্দু, আমাৰ এক বৈষ্ণৱ পন্থা আৰু আমাৰ অসমত যি গুৰুকেইজনাৰ যি সত্ৰীয়া পৰম্পৰা সংস্কৃতি আমি সেইবোৰ ৰক্ষা কৰিব পাৰিম। ধন্যবাদ। আৰু নহ'লে এনেকুৱা প্ৰতিবাদী কাৰ্য কিন্তু মহম্মদ ইউনুছ চৰকাৰে শান্তিৰে থাকিব নোৱাৰিব।